নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো এপিয়ালে চাহ কথা আৰু কবিতাৰ মাজলে আজি আমি কবিতা নুশুনো আমি আজি বৰ ধুনীয়া ঠাইডোখৰত আছো আমি আজি আছো ধুবৰী ফুলবাৰী দলঙৰ কনষ্ট্ৰাকচন সাইটৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত টুলুঙা নাৱেৰে আমি যাত্ৰা কৰি আছো আৰু আজি আমাৰ লগত আছে বিখ্যাত চিকিৎসক দম্পতি ডক্টৰ সাজিদুল মজুমদাৰ নমস্কাৰ আৰু আছে আমাৰ লগত ডক্টৰ নাছৰিন কাউসাৰ আসসালামু আলাইকুম আমি তেওঁলোকৰ লগত কথা পাতিম আজি আপুনিতো প্ৰথম আহিছে ন এই অঞ্চললৈ আৰু মহানগৰী কংক্ৰিটৰ পৰা বহুত আঁতৰত আছে আজি এনেদৰে যাত্ৰা কৰি মাছু কিনিলে আপুনি নদীৰ মাছু কিনিলে কেনেকুৱা লাগিছে আপোনাৰ অভিজ্ঞতাখিনি জনাব বহুতে ভাল লাগিছে যেটো মই শব্দৰে ক'ব নোৱাৰিম মানে মোৰ জীৱনৰ এটা অতি স্মৰণীয় মোমেন্ট ক'ব গ'লে বহুতে ভাল লাগিছে আৰু আশা কৰোঁ আৰু যাতে নেক্সট আহিব পাৰোঁ অলপ বেছি টাইম লৈ পেলাই আহিব পাৰোঁ সেইখিনিয়ে ক'ম আৰু এই অঞ্চলত যে দূৰ দূৰলৈ কোনো হস্পিটেল নাই ইয়াতে মানুহৰ চিকিৎসাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে এনেকুৱা অঞ্চলত ধৰক আমি চিকিৎসাটো একদম নিম্নমানৰ হয়নে নহয় কেনেকুৱা ধৰণৰ মানে কৰিলে অকণমান সুচল হ'ব এইবোৰ অঞ্চলত চিকিৎসাৰ ক্ষেত্ৰত মানুহবিলাকে যেন চিকিৎসা অকণমান পায় হয় চিকিৎসাটো লাগিব ডেফিনেটলি মানুহটো আছে জনবসতি আছে ইয়াতে যিখিনি প্ৰাইমেৰী হেল্থ কেয়াৰ বুলি কয় সেইখিনি অতি জৰুৰী চ' মই এইখিনি ক'ব খোজোঁ যাতে এটলিষ্ট প্ৰাইমেৰী হেল্থ চেণ্টাৰ এটা হ'লেও যদি ইয়াতে বনাই দিয়ে চৰকাৰে বহুতখিনি মানে সহায় হয় মানুহখিনিৰ কাৰণে কাৰণ কিবা এটা ইমাৰ্জেঞ্চি কিবা যদি কাৰোবাৰ প্ৰব্লেম হ'ল সমস্যা হ'ল এটলিষ্ট সেইখিনি যাতে তাহাঁতে চিকিৎসাটো পায় বাকীখিনি যদি উন্নত চিকিৎসাৰ কাৰণে যদি ৰেফাৰেল লাগে সেইটো বেলেগ কথা বাৰু চ' এইখিনি সুবিধা দিলে চৰকাৰে মানুহখিনিৰ কাৰণে ভাল ধন্যবাদ আমি বহুত কথা জানিলোঁ এতিয়া আমি কথা পাতিম ডক্টৰ সাজিদুল মজুমদাৰ তেওঁ ইউৰলজিষ্ট বিখ্যাত উদীয়মান ইউৰলজিষ্ট আপোনাক কেনেকুৱা লাগিছে আপুনি আহি ইয়াতে টুলুঙা নাৱত যাত্ৰা কৰি হয় নিশ্চয়কৈ এইটোতো ভাল লগাৰে কথা এই যে প্ৰাকৃতিক যিটো পিয়ৰ নেচাৰেল যিখিনি আপোনালোকে দেখা পাই আছে এনভাইৰনমেণ্ট পৰিষ্কাৰ নিৰ্মল পানী উন্মুক্ত শুকুলা আকাশ চাৰিওফালে ইমান নিৰ্মল বতাহ এনেকুৱা বস্তুটো আপুনি কংক্ৰিটৰ মহানগৰীত নিশ্চয়কৈ নাপাব ভাল লাগিছে ডেফিনেটলি ক'ব গ'লে মানে আপোনালোকক ক'বলৈ পাই মই সুখী হৈছোঁ যে মই একচুৱেলি মোৰ শৈশৱ এনেকুৱা অঞ্চলৰ পৰাই মই বিলং কৰোঁ আচলতে মোৰ শৈশৱ এনেকুৱা জেগাতে মই পাৰ কৰিছোঁ মই সেইকাৰণে মই ভাবোঁ বহুত স্মৃতি মই বহুত ভাগ্যৱান যে আজিকালিৰ কংক্ৰিটৰ মহানগৰীত আমাৰ ল'ৰা ছোৱালীয়ে এই অভিজ্ঞতাখিনি পোৱা নাই মই ভাবোঁ সিহঁত দুৰ্ভগীয়া আমি যিখিনি শৈশৱ পাৰ কৰিছোঁ সেই আজি আহি পেলাই মোৰ এই শৈশৱৰ স্মৃতিবিলাক মনত পৰি গৈছে ভাল লাগিছে আৰু দলংখনটো আমাৰ এছিয়াৰ ভিতৰতে বৃহত্তম নদীৰ ওপৰত হোৱা দলংখন দুদিন পিছত যেতিয়া আপুনি আহি তেতিয়া 3 বছৰমান লাগিব ন হ'বলৈ তেতিয়া আপোনাৰ গাড়ীখনলৈ পাৰ হৈ যাব আজি আপুনি দলংখনৰ তলত নাৱেৰে আপুনি যাত্ৰা কৰিছে সেইটোতো মানে খুব ভাল লাগিব চাগে ন হয় নিশ্চয় দলংখনৰ বিষয়ে অলপ ক'ব হয় মানে আমাৰ ধুবুৰী অঞ্চলৰ এইখিনি এৰিয়া আগৰে পৰা বহুত পিছপৰা যিহেতু এইবিলাক চৰ চাপৰি নদীপৰীয়া জেগা গৰাখহনীয়া বিভিন্ন সমস্যা আছিল তো এই দলংখনে মানে এটা যুগান্তকাৰী এটা পৰিৱৰ্তন এই অঞ্চলৰ মানুহৰ মাজলৈ আনিব মানে যোগাযোগ অৰ্থনীতি আদিৰ ফালৰ পৰা তো মই বিৰাটে আশাবাদী ফিউচাৰলৈ যে এই অঞ্চলৰ মানুহৰ লগে লগে এই অঞ্চলটো বেছ শিক্ষা দীক্ষা যোগাযোগ স্বাস্থ্য চব ফালৰ পৰা এটা উন্নত দিশে আগবাঢ়িব এই ব্ৰিজৰ কাৰণে এটা ভৱিষ্যতলৈ এইটো ইয়াতে এটা পৰ্যটক কেন্দ্ৰ হিচাপেও গঢ়ি উঠিব এছিয়াৰ এটা বৃহত্তম নদী দলং এখন হ'ব গৈ আছে
আৰু কিবা চিন্তা চৰ্চা কৰিছে নেকি যে ইয়াতে হেল্থ কেম্প কিবা এনেকুৱা? হয়, এইটোতো ডেফিনেটলি আছে, যিহেতু মোৰ এইবিলাক জন্ম জেগাই, মোৰ নিজৰ জেগাৰ প্ৰতি নিশ্চয়কৈ মোৰ দায়িত্ব আছে, এটা দায়িত্ববোধ আছে। তো ভৱিষ্যতে আশা কৰিছোঁ আমি সোনকালে পাতিব, কিবা এটা সোনকালে আমি আগবাঢ়িম, এইবিলাক পদক্ষেপ ল'ব পাৰিম। ধন্যবাদ ন? হয়, আৰু ইয়াৰ পৰা আমি এতিয়া বিদায় লৈছোঁ। ধন্যবাদ।